দেখোন এটা মুছলিম লীগৰ এটা পৰিণত হৈছে। মোৰ আটাইতকৈ বেয়া লাগিছে যে ইমান পুৰণা কংগ্ৰেছ দল, যিটো দলে ভাৰতৰ স্বাধীনতা লৈছিলে, আজি এনেকুৱা অসমত এনেকুৱা এটা পৰ্যবেক্ষিত হৈছে, এটা মুছলিম লীগৰ পৰ্যবেক্ষিত হোৱাৰ নিচিনা লাগিছে। কাৰণ আপোনাৰ 19জন বিধায়কৰ যেতিয়া 18জনে মিয়া মুছলমান, তাকো অসমীয়া মুছলমানো নহয়, মিয়া মুছলমান বাংলাদেশৰ পৰা প্ৰব্ৰজিত যিবিলাক মুছলমান আছিলে তেখেতসকলৰ পৰা নিৰ্বাচিত হৈছে। এয়া কংগ্ৰেছৰ জয় নহয়, কিন্তু এয়া মিয়া মুছলমানৰহে জয়। তেওঁলোকৰ একচুৱেলি নিৰ্বাচিত বা তেওঁলোকৰ জয়ী হোৱাটো কিন্তু অসমৰ ৰাইজৰ বাবে বা অসমীয়াৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়। গতিকে মই ভাবোঁ যে কংগ্ৰেছে এতিয়া ৰাজনীতি কৰাটো বাদ দিব লাগে, তেখেতলোকে ৰাজনীতি বজাৰখন একদম বন্ধ কৰি দিয়ক। এতিয়া এইবাৰ কংগ্ৰেছ দলত যি 19জন বিধায়ক নিৰ্বাচিত হ'ল অসম বিধানসভালৈ, তাৰে 18গৰাকী মিয়া মুছলমান, যিটো বিষয় লৈ সমগ্ৰ ৰাজ্যজুৰি তোৰপাৰ আৰম্ভ হৈছে নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী ঘোষণাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা। আমি বিভিন্ন দল সংগঠনৰ ওচৰলৈ আহিছোঁ, বিভিন্ন বিধায়কসকলৰ ওচৰলৈ আহিছোঁ, আজি আমি সৰ্বসাধাৰণ লোকৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে কি ক'ব বিচাৰে এই সমগ্ৰ বিষয়টো লৈ। পোনপটীয়াকৈ খুব চুটিকৈ আমি আপোনালোকক জানিব বিচাৰিম যে 19গৰাকী কংগ্ৰেছ বিধায়ক অসম বিধানসভালৈ আহিছে, তাৰে 18গৰাকী মিয়া মুছলমান, কি ক'ব? কথাটো ক'ব লাগিব যে অসম বিধানসভা নিৰ্বাচনত 19গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে, কিন্তু তাৰ ভিতৰতে 18জন মিয়া মুছলমান। গতিকে আমি ক'ব বিচাৰোঁ যে এয়া কংগ্ৰেছৰ জয় নহয়, কিন্তু এয়া মিয়া মুছলমানৰহে জয়। আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰোঁ যে এই বিধায়কসকলে, যিগৰাকী 18গৰাকী যি বিধায়ক আছে, সেই বিধায়কে বিধানসভা পবিত্ৰ মজিয়াত তেখেতলোকে অসমীয়া বা অসমীয়া খিলঞ্জীয়া সুৰক্ষাৰ কাৰণে তেখেতলোকে কিমান মাত মাতিব। গতিকে এই তেওঁলোকৰ একচুৱেলি নিৰ্বাচিত বা তেওঁলোকৰ জয়ী হোৱাটো কিন্তু অসমৰ ৰাইজৰ বাবে বা অসমীয়াৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়। গতিকে মই ভাবোঁ যে কংগ্ৰেছে এতিয়া ৰাজনীতি কৰাটো বাদ দিব লাগে, তেখেতলোকে ৰাজনীতি বজাৰখন একদম বন্ধ কৰি দিয়ক এতিয়া। কাৰণ দৰকাৰ হ'লে মই ভাল যদি কিবা কংগ্ৰেছৰ কোনোবা নেতা আছে বৰ্তমানটো দেখা নাই এতিয়া, পৰাপক্ষত যদি গৌৰৱ গগৈ নিজৰ সন্মান ৰক্ষাৰ কাৰণে বচাব বিচাৰে তেওঁলোকে, বা দেৱব্ৰত শইকীয়া যদি নিজৰ সন্মান বচাব বিচাৰে, তেনেহ'লে মই ভাবোঁ তেখেতলোকে আহি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহি তেওঁলোক আত্মসমৰ্পণ কৰিব লাগে, এয়া আমাৰ আবেদন। আচ্ছা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অসম কংগ্ৰেছ কমিটি এই ধৰণৰ এটা বিষয় আহিছে। এতিয়াতো দেখোন এটা মুছলিম লীগৰ এটা পৰিণত হৈছে। মোৰ আটাইতকৈ বেয়া লাগিছে যে ইমান পুৰণা কংগ্ৰেছ দল, যিটো দলে ভাৰতৰ স্বাধীনতা লৈছিলে, আজি এনেকুৱা অসমত এনেকুৱা এটা পৰ্যবেক্ষিত হৈছে, এটা মুছলিম লীগৰ পৰ্যবেক্ষিত হোৱাৰ নিচিনা লাগিছে। কাৰণ আপোনাৰ 19জন বিধায়কৰ যেতিয়া 18জনে মিয়া মুছলমান, তাকো অসমীয়া মুছলমানো নহয়, মিয়া মুছলমান বাংলাদেশৰ পৰা প্ৰব্ৰজিত যিবিলাক মুছলমান আছিলে তেখেতসকলৰ পৰা নিৰ্বাচিত হৈছে। আজি এগৰাকী হিন্দু হৈছে ডক্টৰ জয়প্ৰকাশ দাস, তেখেতৰ সেই সমষ্টিটোৰ পৰা সম্পূৰ্ণ সংখ্যালঘু প্ৰধান সমষ্টি, আৰু তেখেতৰ গতিকে মানে তেখেতৰ এজন দুজন থাকেই, এনেকৈ মুছলিম লীগতো আগতেও আছিলে এনেকৈ এজন দুজন, বা AIDFতো লৈছিলে। গতিকে আমাৰ মুখ হৈছে যে কংগ্ৰেছৰ এতিয়া সম্পূৰ্ণ এতিয়া মানে ধ্বংসৰ গৰাহত, আৰু তেওঁলোকে আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে বা অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে একো কাম কৰিব নোৱাৰে। কাৰণ তেখেতসকলে নিজৰ যিটো মিয়া মুছলমানসকল জিকি আহিছে, তেওঁলোকে নিজৰ কথাই ক'ব, আমাৰ সকলোৰে কথা নক'ব। গতিকে মই ভাবোঁ যে তেখেতসকলে এতিয়া ৰাজনীতি বাদ দিয়াই উচিত, আৰু ৰাজনীতি বাদ দিয়া আছে। আৰু মোৰ নিজৰো বেয়া লাগিছে, ইমান এটা পুৰণা দল, এই দলৰ যিটো অৱস্থা হৈছে, এই অৱস্থাৰ কাৰণে সঁচাকৈ এইটো বেয়া লাগিছে, আৰু অসমৰ কাৰণে এইটো এটা শুভ লক্ষণ নহয়। সেইটো আপোনাৰ ওচৰত আহিছোঁ, আপোনালোকক সুধিব বিচাৰিম, কংগ্ৰেছ অসমত হ'ল, এইটো আমি দেখি পাইছোঁ। ধৰক এতিয়া কংগ্ৰেছ বুলি নাই, এতিয়া মিয়াৰ পাৰ্টিয়ে হ'ল, আৰু এইটো আমাৰ অসমৰ কাৰণে এইটো শুভ লক্ষণ নহয়। এইটো আমি এতিয়া কংগ্ৰেছক বয়কট কৰাটোৱে ভাল, আৰু আমাৰ ৰাইজকো কম, চবে আগন্তুক নিৰ্বাচনত যাতে কংগ্ৰেছ পৰা বিৰত থাকে, যাতে ভোট আৰু নিদিয়ে, আমাৰ এভইড কৰিব লাগে। এই আচলতে কংগ্ৰেছ দলৰ প্ৰতি সৰ্বসাধাৰণ নাগৰিকৰ মন্তব্য, কিমান খং উঠিব পাৰে শেহতীয়া তেওঁলোকৰ কৰ্মকাণ্ডক দেখি। বিশেষকৈ 19জনৰ ভিতৰত 18জনে যেতিয়া মিয়া মুছলিম লোকৰ আগমন হ'ল, যি আচলতে অসমৰ কাৰণে কি কৰিব তেনে এটা প্ৰশ্ন অৱতাৰণা হ'ল। এতিয়া সেইকাৰণে সমগ্ৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে, আৰু অসমৰ ৰাজনৈতিক আকাশত তুমুল বিতৰ্কৰ তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে এই বিষয়টিয়ে।